যে জুবিনৰ দৰে ময়ো কিন্তু অসমখনক ভাল পোৱা এজন সঁচা অসম প্ৰেমী। মই এখন নতুন অসমৰ স্বপ্নত সদায় বিভোৰ হৈ থকা এজন তোমালোকৰ দৰে শিক্ষাৰ্থী। ময়ো এখন সুন্দৰ অসমৰ সপোন দেখোঁ। সেই সুন্দৰ অসমখনৰ সপোন দেখি সেইকাৰণে মই এই তোমালোক ছাত্ৰ ছাত্ৰীৰ আগত যেতিয়া মই কথা কওঁ মই কৈ থাকিব পাৰোঁ। এইকাৰণে মই কৈ থাকিব পাৰোঁ যে মোৰ উপস্থিতিয়ে মোৰ দুটা কথাই যদি তোমালোকক কাৰোবাক প্ৰভাৱিত কৰে তেতিয়াহ'লে মই ভাবিম যে মই সেই অনুষ্ঠানটোলৈ যোৱাৰ মোৰ তাতেই সাৰ্থকতা। হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক মই প্ৰভাৱিত নকৰিব পাৰোঁ। সেই হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ মাজত যদি কোনোবা 10জন কোনোবা 100জন আনকি কোনোবা এজন ছাত্ৰ ছাত্ৰীও যদি উপকৃত হয় প্ৰভাৱিত হয় মই ভাবোঁ তাতেই মোৰ সাৰ্থকতা। আমি তেনেকুৱা এখন অসম নিৰ্মাণ কৰিব বিচাৰোঁ। যিটো কথা জুবিনে গীতেৰে কৈ আছিল সেই কথা যোৱা মই 20 বছৰ ধৰি মই ভাষণত কৈ আহিছোঁ। যিমানবিলাক স্কুল কলেজ বিশ্ববিদ্যালয়লৈ গৈছোঁ চবতে মই কৈ আহিছোঁ। তোমালোকে যিবিলাকে ইউটিউবত বা ফেচবুকত মোৰ ভাষণ শুনিছা মোৰ কথা শুনিছা মইতো এই কথাখিনি কৈ আহিছোঁ যে আমি পূৰ্ণাংগ মানুহ হওঁ। আমি ডাঙৰ মানুহ হোৱাতকৈ আমি ভাল মানুহ হওঁ। আমি হিন্দু হোৱাতকৈ আমি মুছলমান হোৱাতকৈ আমি খ্ৰীষ্টান হোৱাতকৈ আমি জৈন হোৱাতকৈ আমি বৌদ্ধিষ্ট হোৱাতকৈ আমি আগতে আধ্যাত্মিক চেতনাৰ কাৰণে লাগে আত্মশুদ্ধিৰ কাৰণে লাগে। আমি কোনোবা হিন্দু আমি কোনোবা মুছলিম আমি কোনোবা খ্ৰীষ্টান আমি কোনোবা জৈন আমি কোনোবা বৌদ্ধিষ্ট কিন্তু তাৰ ঊৰ্ধত যিটো ধৰ্ম হিন্দু ইছলাম খ্ৰীষ্টান জৈন বৌদ্ধিষ্টৰ ঊৰ্ধত যিটো ধৰ্ম মই সেই ধৰ্মটোৰহে পোষকতা কৰোঁ আৰু সেই ধৰ্মটোৱে হৈছে মানৱতাৰ ধৰ্ম। আমি সদায় মানৱতাৰ ধৰ্মক পোষকতা কৰিব লাগে। কুৰাণে যি কথা কৈছে বাইবেলে যি কথা কৈছে গীতা আৰু ভাগৱতেও কিন্তু সেই একেই কথা কৈছে। কুৰাণে কেতিয়াও অসৎ মানুহক সমৰ্থন কৰি কথা কোৱা নাই। বাইবেলে কেতিয়াও দুষ্ট আৰু দগাবাজৰ পক্ষত লৈ কথা কোৱা নাই। গীতা আৰু ভাগৱতেও কোনো অসৎ দুষ্কৃতিকাৰী ভ্ৰষ্টাচাৰী এসোপা বদমাছক সমৰ্থন কৰা নাই কেতিয়াও। হিংসাৰ পৰাজয় অহিংসাৰ জয়, ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়, অসত্যৰ পৰাজয় সত্যৰ জয় এই সকলোবিলাকতে এইখিনিয়ে আছে যিখিনি চিৰন্তন সত্য।